हेलो ভিউৱাৰ্ছ আপোনালোক সকলোলৈ ধন্যবাদ জনাই আজি আপোনালোকৰ ওচৰত লৈ আহিছো বিহাৰৰ এক বিশেষ ৰেচিপি এয়া হান্দি চিকেন বুলি কয় বা মটকা চিকেন এয়া চাওক কি ধুনীয়া গ্ৰেভি হৈছে আৰু ই একেবাৰে মাংসখিনি গলি গৈছে আৰু দেখিবলৈ যিমান ধুনীয়া হৈছে খাবলৈ সিমানে টেষ্টি হৈছে আপোনালোকৰ আগত এয়া মই পৰিবেশন কৰি দেখুৱাই আছো আৰু ইয়াক টেষ্ট কৰিও কেনেকুৱা লাগিছে আপোনালোকে দেখিয়ে গম পাইছে আমি কিমান মজা কৰি খাই আছো আৰু এই চিকেন কেনেকৈ বনাব পাৰি কেনেকৈ বনাও আহকচোন আমি ইয়াক বনাবলৈ আগবাঢ়ো ইয়াৰ কাৰণে এয়া লৈ লৈছো মই প্ৰথমতে আদা নহৰু তিনিটা কেঁচা জলকীয়া আৰু অকমান পিয়াজ দি ইয়াক পেষ্ট বনাই লৈ লৈছো এয়া পেষ্টখিনি বনাই লৈ লৈছো আৰু ইয়াৰ কাৰণে এয়া মই লৈছো 400 গ্ৰাম চিকেন হয় এয়া ব্ৰইলাৰ চিকেন হয় ইয়াতে দি দিছো নিমখ জুকমতে হালধি গুড়া 1 চামুচ জলকীয়া গুড়ি 1 চামুচ এয়া দি দিছো জিৰা গুড়ি 1/2 চামুচ আৰু ধনিয়া গুড়ি 1.5 চামুচ ইয়াৰ দেৰ লগে লগে আৰু দিছো এয়া মই কাশ্মীৰী জলকীয়াৰ গুড়ি ইয়াতে 1 চামুচ দি দিছো এইখিনি মই ধুনীয়াকৈ হাতেৰে ধুনীয়াকৈ মিলাই লৈ আছো এইখিনি মিলোৱা যিমান ভাল হ'ব মাংসখিনি সিমানে টেষ্টি হ'ব ইয়াতে দি দিছো আদা নহৰুৰ পেষ্টখিনি এইখিনিও দি ধুনীয়াকৈ আকৌ এবাৰ মিলাই দিছো তাৰ পিছত এয়া দিছো তেজপাত পিয়াজ কাটি লৈছো পিয়াজখিনি দি দিছো আৰু গোটা নহৰু অকমান দি দিছো এইখিনি দি আকৌ এবাৰ ইয়াক ধুনীয়াকৈ হাতেৰে মিলাই দিছো আৰু যিমানে ই মিলোৱা ভাল হ'ব সিমানে আঞ্জাখন টেষ্টি হ'ব এয়া মিলোৱা হৈ গৈছে মিলোৱা হোৱাৰ পিছত এয়া মই প্ৰথমতে কি কৰিছো এটা মাটিৰ পাত্ৰ লৈ লম এই মাটিৰ পাত্ৰটো মই প্ৰথমতে পানীৰে উতলাই লৈ লৈছো যাতে ই ফাটি নাযায় ইয়াতে এয়া মই ডাঙৰ চামুচ এখনেৰে 2 চামুচ তেল দিছো ই প্ৰায় 30 গ্ৰাম মান তেল হ'ব তাতে দি দিছো কাশ্মীৰী ৰঙা জলকীয়াৰ গুড়ি 1/2 চামুচ এইখিনি দি মিলাই লৈছো তেলখিনি তাতে দি দিছো দালচিনি সৰু ইলাচি ডাঙৰ ইলাচি এইখিনি দিয়াৰ পিছত ইয়াতে এয়া দি দিছো গৰম মছলা গুড়ি এইখিনিও তেলৰ লগত ধুনীয়াকৈ মই মিলাই লৈ লৈছো এইখিনি মিলোৱাৰ পিছত এয়া মই মাংসখিনি প্ৰথমতে অলপ দি দিছো এইখিনি তেলত ভালদৰে হানি লৈছো লোৱাৰ পিছত আৰু দিছো এনেকৈ মই এই 400 গ্ৰাম মাংস তিনিবাৰ দি তাক ধুনীয়াকৈ মিলাই লৈ লৈছো এয়া সম্পূৰ্ণকৈ দি দিছো আৰু চামুচখনেৰে বা হেতাখনেৰে ইয়াক মই ধুনীয়াকৈ মিলাই দি দিছো এয়া মই বাচনটো পানীৰে ধুই দিছো অকমান পানী দি দিছো আধা কাপতকৈও কম হ'ব এইখিনি দি মই হাতেৰে আকৌ এবাৰ ইয়াক ধুনীয়াকৈ মিলাই সমান কৰি দি আছো সম্পূৰ্ণ তল ওপৰকৈ যাতে মছলাখিনি প্ৰতিটো মাংসৰ গাত লাগি ধৰে এয়া দিয়াৰ পিছত আকৌ মই ইয়াত আধা কাপ পানী দি দিছো এয়া পানী দিওৱা হোৱাৰ পিছত মই হেতাখনেৰে লৰাই দিছো এয়া দিয়াৰ পিছত এয়া মই অকমান আটা গুলি লৈ আছো আটাখিনি গুলি লৈ মই এয়া মাটিৰ চৰুটোৰ চাৰিওফালে মুখত লগাই আছো এনেকৈ ধুনীয়াকৈ চাৰিওফালে লগাই দি এয়া সম্পূৰ্ণকৈ লগোৱা হৈ গৈছে ইয়াতে মই মাটিৰ ঢাকন এখনেৰে ধুনীয়াকৈ ঢাকি দি চাৰিওফালে ইয়াক বন্ধ কৰি দি দিছো যাতে ইয়াৰ পৰা অকণো গেছ ওলাব নোৱাৰে বা এয়া মই গেছৰ চুলাত এটা ষ্টেণ্ডৰ ওপৰত আৰু এটা ষ্টেণ্ড দি এয়া মাটিৰ হান্দিটো ইয়াতে বহাই দি দিছো আৰু বহাই দিয়াৰ 10 মিনিট মান পিছত এবাৰ লৰাই দিছো আৰু এনেকৈ মই গোটেই বাৰত তিনিবাৰ লৰাই দিছো আৰু ঠিক আধা ঘণ্টা পিছত 30 মিনিট পিছত এয়া মই নমাই লৈছো আৰু চাৰিওফালে এয়া কটাৰী এখনেৰে ইয়াৰ আটাখিনি খুলি আছো
ধুনীয়াকৈ এয়া প্ৰায় খোলা হৈ গৈছে। এয়া খুলি লৈছোঁ আৰু এয়া চাওক মাংসৰ কি ধুনীয়া কালাৰ হৈছে আৰু ই একেবাৰে সম্পূৰ্ণ মছলাখিনি ধুনীয়াকৈ আৰু পিঁয়াজ নহৰু গোটেইখিনি একেবাৰে গলি গৈছে আৰু দেখিবলৈ ইমানেই টেষ্টি হৈছে যে খাওঁ খাওঁ লাগি গৈছে। লগে লগে মই এয়া বাতি এটাত উলিয়াই লৈছোঁ আৰু আপোনালোকৰ আগত মই আগতে পৰিৱেশন কৰিও দেখুৱাইছোঁ। এয়া বহুত ধুনীয়া হৈছে আৰু এনেকৈ বনাই এবাৰ খালে বাৰে বাৰে খাবলৈ মন কৰিব। আপোনালোক সকলোলৈ ধন্যবাদ জনাইছোঁ আৰু এনেকৈ বনাই খাব বুলি মই আশা ৰাখিছোঁ। কেনে পাই নিশ্চয় কমেণ্টছ আকাৰে জনাব। আকৌ এবাৰ ধন্যবাদ জনাই ইয়াতে সামৰিছোঁ। ধন্যবাদ।